সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 25 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, শেষ ৰাতি 5:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, শেষ ৰাতি 5:59 চলি থাকিব। আজি যোগ হৈছে গণ্ড যোগ, ৰাত্ৰি 1:23 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:06 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব দেৱগণ, মহিষৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু শেষ ৰাতি 5:49 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:46 পৰা 5:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:46 পৰা 9:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব। বিগত দিনত যদি আপোনাৰ স্বাস্থ্যত দুৰ্বলতা চলি আছিল আজি সেই দুৰ্বলতাবোৰ বহু পৰিমাণে কম হ'ব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ ধন উপাৰ্জন কৰাৰ কেইবাটাও সুবিধা আপোনাৰ সন্মুখত আহিব। গতিকে কেইবাটাও পথেৰে আপোনাৰ হাতত ধন আগমনৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ক'ৰবাত কিবা প্ৰগ্ৰেমত আপুনি হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, নতুবা আপোনাক আজি নিমন্ত্ৰণ হয়তো ক'ৰবাত দিব পাৰে। মনত নতুন নতুন আশাৰ আজি উদয় হ'ব। নতুন চিন্তা নতুন আশাবোৰ আজি আপোনাৰ মনত আহি থাকিব। প্ৰেম সম্পৰ্কত আজি অকণমান মধ্যম, কাৰণ প্ৰিয়জনে আপোনাক আজি খং ৰাগ অকণমান কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু আজি পূৰ্বতে কৰিব বাকী থকা আধা কৰি থোৱা কাম বনবোৰ আপুনি আজি কৰিব লাগিব। আধৰুৱা কাম কৰিবলগীয়া হৈ পৰা দিনটোত দেখা যাব আপোনাক। কিন্তু আজৰি সময়খিনিও এই ৰাশিৰ ব্যক্তিসকলে সৎ উপয়োগ কৰা দেখা যাব। অকণমান সময়ো অভাৱত ব্যয় নকৰে, কিবা নহয় কিবা কামত ব্যস্ত থকা এওঁলোকক পৰিলক্ষিত হ'ব। দিনটোৰ শেষৰ সময়খিনি আপোনাৰ অৱশ্যে মানসিক শান্তিদায়ক সময় হিচাপত পৰিগণিত হ'ব, কাৰণ সন্ধিয়াৰ সময়ত নতুবা দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ ঘূৰা ফুৰাৰ যোগো আজি দেখা পোৱা গৈছে। অকণমান মুকলি ঠাইত আপুনি সময় পাৰ কৰিবলৈ আজি আপোনাৰ মন যাব। লক্ষ্য কৰিলে বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত
কিছু ধৈৰ্য বাঢ়িব। বিগত দিনৰ তুলনাত আজি ধৈৰ্য পঢ়া শুনাত বৃদ্ধি পাব। গতিকে বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দীঘলীয়া যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আজি আনক দেখুৱাবলৈ এওঁলোকে কিছু খৰচ কৰা পৰিলক্ষিত হ'ব, যিটো কাৰণত নিজতকৈ এওঁলোকে আনৰ নামতহে কিছু ধন খৰচ কৰা দেখা যাব। আজি আনক সহায় কৰি এওঁলোকে মানসিক শান্তিও লাভ কৰিব। গতিকে মনত বাহিৰা চিন্তা বৰ বিশেষ এওঁলোকৰ অৱশ্যে সিমান নাথাকে। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো আপোনাৰ খুব শুভ দিন হিচাপত পৰিগণিত হ'ব, কাৰণ প্ৰিয়জনে আপোনাক আজি সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। আপুনি প্ৰিয়জনৰ সমৰ্থন গোটেই দিনটোত লাভ কৰিব। আজৰি সময়ত অৱশ্যে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত তেওঁলোকক ব্যস্ত থকাও পৰিলক্ষিত হ'ব। আজি চিনেমা চাবলৈ, ক'ৰবাত ঘূৰিব ফুৰিবলৈ আজি আপোনাৰ মন যাব, অৰ্থাৎ মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় অতিবাহিত কৰা এওঁলোকক পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ দায়িত্ব আজি কিছু থাকিব। ঘৰৰ দায়িত্ব আপোনাৰ ওপৰত আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ কথা আনে বুজি উঠাও দেখা যাব। গতিকে আপোনাৰ যদি মনত কিবা আশা আছে, সেই আশাবোৰ আনৰ সৈতে প্ৰকাশ কৰাৰ আজি আপুনি সুযোগ সুবিধা লাভ কৰিব। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্য বাঢ়িব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত উন্নতি প্ৰগতিৰ যোগো পৰিলক্ষিত হৈছে। অকণমান দীঘলীয়া যাত্ৰা কৰিলে অৱশ্যে হয়তো ভাগৰ অনুভৱ আপোনাৰ হ'ব পাৰে, বাকী কিন্তু অন্য সকলো দিশত আপোনাৰ বাবে দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত লাভৰ পূৰ্ণ যোগ আছে। আজি ব্যৱসায় আপোনাক নতুনকৈ ক'ৰবাত সন্মান দিয়াও দেখা যাব। আনৰ সৈতে চা চিনাকিবোৰ আজি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ কোনোবা সদস্যক বন্ধুৰ দৰে কথাবোৰ খুলি কোৱা দেখা যাব। হয়তো আজি এনে কোনো পৰিয়ালৰ সদস্য আপোনাৰ ওচৰত আহিব, যি সদস্যৰ সৈতে আপুনি মনৰ কথা আদান প্ৰদান কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ পৰা আপুনি কিবা ভাল খবৰ লাভ কৰিব। বিগত দিনৰ তুলনাত প্ৰিয়জনৰ আজি স্বাস্থ্য পাতিত উন্নতি আহিব। উৎসাহ উদ্দীপনা আজি আপোনাৰ লগতে আপোনাৰ প্ৰিয়জনৰো বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। আজি আপুনি যিকোনো কাম খুব খৰতকীয়াকৈ কৰিবলগীয়াও হৈ পৰিব। কম সময়ৰ ভিতৰত তেওঁলোকে বেছি কাম কৰি আনক দেখুৱাও পৰিলক্ষিত হ'ব। আজি বিবাহিতসকলৰ বাবেও ঘৰত নতুন খবৰ অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত যদিও কিছু খৰচ পাতি আজি থাকিব, তথাপি পাৰিবাৰিক শান্তি আপুনি আজি লাভ কৰিব। ঘৰৰ নামত আপোনাৰ বজাৰ সমাৰ আজি কৰিবলগীয়া হ'ব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত পদোন্নতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। যি কৰ্ম কৰি আছে সেই কৰ্মত আজি আপুনি উন্নতি প্ৰগতি দেখিবলৈ পাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ আৰম্ভ কৰা কাম সম্পূৰ্ণ কৰিহে এৰা পৰিলক্ষিত হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলৰ আজি পঢ়াত মাজে সময়ে অনিচ্ছা ভাৱ আহিব পাৰে। মাজে সময়ে পঢ়াত আগবাঢ়িব, মাজে সময়ে হয়তো পঢ়াৰ পৰা অকণমান বিচলিত হৈ পৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বাকী কিন্তু আপোনাৰ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু
শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিঃসন্দেহে কিছু ধন একত্ৰিত কৰিব পাৰিব। গতিকে আপোনাৰ হাতত অকণমান হ'লেও ধনৰ আজি আগমন হোৱা পৰিলক্ষিত হ'ব। অকণমান নিজৰ অৱশ্যে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি ভৰিৰ বিষ নতুবা দেহৰ কোনোবা অংশত সৰু সুৰা বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি আপুনি অৱশ্যে অতি সহজতে আনক নিজৰ পিনে আকৰ্ষিতও কৰিব পাৰিব। আপোনাৰ কথা বতৰাই নতুবা আপোনাৰ কাম কাজে আজি আনক আপোনাৰ পিনে আকৰ্ষিত কৰাৰ ব্যক্তিত্ব লৈ আনিব, গতিকে আনক সহজতে আপুনি আকৰ্ষিত কৰিব পাৰিব। লগতে হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব, কিন্তু আপোনাৰ আজি ঘূৰা ফুৰা কৰাৰো সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব পাৰে। বহুদিনৰ পৰা যদি আপোনাৰ সম্পৰ্কত সিমান মিলা প্ৰীতি নাছিল, আজি কিন্তু সম্পৰ্কত মিলা প্ৰীতি বুজাবুজি বৃদ্ধি পাব। লগতে আজি ক'ৰবাত ঘূৰিবলৈ ফুৰিবলৈ চিনেমা চাবলৈ নতুবা অন্য কোনোবা মনোৰঞ্জনৰ ক্ষেত্ৰত সময় অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব। লগতে আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, বিশেষকৈ আজি মনৰ আশাবোৰ পূৰ্ণ হোৱা ৰাশি ব্যক্তিসকলৰ দেখা যাব। যিসকল ব্যৱসায়ীত তেওঁলোকৰ ব্যৱসায়ত আজি অইন দিনৰ তুলনাত লাভৰ পৰিমাণ কিছু বৃদ্ধি পাব। পাৰিবাৰিক দায়িত্ব যদিও অকণমান বাঢ়িব, তথাপি পৰিয়ালতো সকলো ব্যক্তিৰ আপুনি গুৰু দায়িত্ব ল'ব লাগিব। আপোনাক সকলোৱে আজি কিছু আশা কৰি থকা দেখা যাব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনৰ কিবা গোপন কথা আনে হয়তো গম পাব পাৰে। আপোনাৰ বিশেষকৈ কিছু গোপন প্ৰতিভাৰ বিষয়েও অন্য ব্যক্তিয়ে জানিবলৈ ইচ্ছা কৰা দেখা যাব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা কিছু বাঢ়িব, যিটো কাৰণত আপোনাৰ ভাগৰো কিছু অনুভৱ হ'ব পাৰে। আপুনি জিৰণি লোৱাৰ আজি প্ৰয়োজন আছে। অৱশ্যে যাত্ৰা কৰিলেও আপোনাৰ কিছু স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে অকণমান কমকৈ যাত্ৰা কৰাৰ চেষ্টা কৰক। ইয়াৰ বাহিৰে কিন্তু সামাজিক ক'ৰবাত প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সমাজৰ কাম বনৰ সৈতে আপুনি যিমান জড়িত থাকিব, সিমানেই কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। হঠাৎ কিবা শুভ খবৰ অহাৰো আজি সম্ভাৱনা আছে, গতিকে আকস্মিক কিবা ভাল খবৰ আপোনাৰ সন্মুখত আহিব পাৰে। লগতে পুৰণি দিনৰ স্মৃতি আপোনাৰ আজি মনত পৰিব। বহুদিন পুৰণা কিবা স্মৃতি আপোনাৰ মনলৈ আজি অহা দেখা যাব। আজৰি সময়ত অকণমান মোবাইলত বেছি ব্যস্ত থকা দেখা যাব, যিটো কাৰণত আজৰি সময়ত যদি কিবা কাম কৰিম বুলি আপুনি ভাবি আছে, সেই কাম বনৰ হয়তো দায়িত্ব পিছলৈ পিছ পৰি যাব পাৰে। লগতে বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। পুৰণা স্মৃতিবোৰ পুনৰ জাগৃত হৈ পৰা দেখা যাব। লক্ষ্য কৰিলে সিংহৰাশি ব্যক্তিসকলৰ আজি অৱশ্যে কৰ্মত অকণমান গুৰুত্ব ৰাখিলে কৰ্মত অকণমান জটিলতা আজি আহিব। বাকী সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে আজি শুভ সংখ্যা আপোনাৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত যদিও কিছু উন্নতি আহিব, তথাপি আপুনি কিছু কঠিন কাম কৰাৰ পৰা দূৰত থাকিব। কঠিন কামে আপোনাৰ স্বাস্থ্যত পুনৰ পৰিৱৰ্তন আনিব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাক আজি বহু গুৰুত্ব দিব। আপুনি পৰিয়ালৰ সকলোৰে আজি সমানে গুৰুত্ব ৰাখিব লাগিব, নহ'লে হয়তো কোনোবাই বেয়া পাবও পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন, কাৰণ নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি উত্তম দিন হিচাপত পৰিগণিত হ'ব। ঘূৰা ফুৰা কৰিবলৈ মন যাব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত এই ৰাশিৰ ব্যক্তিসকলে বেছি সময় অতিবাহিত কৰিব বিচৰাও পৰিলক্ষিত হ'ব। আজি কিন্তু অন্য দিনৰ তুলনাত আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু খৰচৰ মাত্ৰা দেখা গৈছে। প্ৰিয়জনে হয়তো মাজে সময়ে আপোনাৰ খৰচ বঢ়াব। লিখা পঢ়াৰ নামতো আপোনাৰ দিনটোৰ বেছি সময় আজি অতিবাহিত হ'ব, কাৰণ পঢ়া শুনাৰ নামতেই আজি আপুনি দিনটো পাৰ কৰিবলগীয়া হৈ পৰিব। কিন্তু আপোনাৰ গোপন প্ৰতিভাবোৰ আনে গম পাব। আপোনাৰ ভিতৰত যি প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ আনে বিকাশ কৰিব বিচৰাও দেখা যাব। এনে কোনো ব্যক্তি আহিব আপোনাৰ ওচৰত, যি ব্যক্তি আপোনাক আজি কিছু অনুপ্ৰেৰণা দিয়াও পৰিলক্ষিত হ'ব। লগতে এই ৰাশি ব্যক্তিসকল খুব চাফ চিকুণ হৈ থকা দেখা যাব। লেতেৰাৰ সৈতে তেওঁলোকৰ সংযোগ আজি একেবাৰে নাথাকে। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত চলি থকা আজি বাহিৰা চিন্তাবোৰ বহু পৰিমাণে কম হ'ব। গতিকে মন কিছু পাতল হৈ পৰাও দেখা যাব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ অকণমান যদিও ধন খৰচ হ'ব, তথাপি আপোনাৰ ভ্ৰমণ যাত্ৰাৰ যোগ আজি ব্যৱসায়ৰ নামত দেখা গৈছে। বন্ধু বান্ধৱৰ পৰা আজি হঠাৎ উপহাৰ নতুবা হঠাৎ ছাপৰ্ট প্ৰাপ্তিৰ সম্ভাৱনা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক উৰ্জা, শাৰীৰিক বলাবল বহু পৰিমাণে বৃদ্ধি পাব। গতিকে সকলো কামত খুব এক্টিভ থকা দেখা যাব। লগতে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সমাজত আপোনাৰ লোকপ্ৰিয়তা বঢ়াব। সকলোকে আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কথা বতৰাৰেই হওক, কাম বনৰেই হওক, আনক আকৰ্ষিত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি বৃদ্ধি পাব। জীৱন সংগীয়েও আপোনাক আজি সহায় সহযোগিতা বহু কামত কৰিব। গতিকে প্ৰিয়জনৰ সম্পূৰ্ণ সমৰ্থন আপুনি আজি লাভ কৰিব। আজি ঘৰৰ পৰা ৰাতিপুৱাত ক'ৰবাত যদি যাবলগীয়া আছে, আপুনি সময়তকৈ কিছু পূৰ্বেই হয়তো যাবলগীয়া হ'ব পাৰে। আলহীৰ আগমনৰো পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ঘৰত আজি অতিথি আলহীৰ আগমন হৈ থাকিব। লগতে লিখা পঢ়াৰ নামতো আজি দিনটোৰ আপোনাৰ কিছু সময় অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকল সকলো কথাত সংযম হৈ পৰাও পৰিলক্ষিত হ'ব। খুব চাই চিতিহে কথা বতৰা কোৱা দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল যদিও জন্মগতভাৱে কিছু আত্মবিশ্বাসী ব্যক্তি, আজি কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু অকণমান বৃদ্ধি পাব। লগতে আজি খুব লৰা ধপৰাৰ মাজত দিনটো অতিবাহিত হ'ব। খৰতকীয়াকৈ আজি সকলো কাম আপুনি কৰিবলগীয়া হৈ পৰাও দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। যদিও ৰাতিপুৱাৰ ভাগত আপোনাৰ হাতত সিমান ধন নাথাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত উভতাই পাবলগীয়া ধন আপুনি লাভ কৰিব। লগতে অন্য ব্যক্তিৰ কিবা কথাই হয়তো মনত অকণমান দুৰ্বলতা আনিব পাৰে, গতিকে আনৰ কথা বৰ বিশেষ আপুনি নুশুনিব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আজি প্ৰিয়জনে অকণমান কমকৈ আপোনাক গুৰুত্ব দিয়া দেখা যাব। আজি কিন্তু অন্য ব্যক্তিৰ সৈতে যোগাযোগ বহুখিনি বাঢ়িব। অচিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ নতুনকৈ যোগাযোগ হোৱা দেখা যাব। লগতে মনৰ নকাৰাত্মক চিন্তাবোৰ আজি দূৰ কৰাৰ বাবে অতি উত্তম দিন হিচাপত আপোনাৰ দিনটো পৰিলক্ষিত হ'ব আৰু মনৰ আশাবোৰো পূৰণ হৈ পৰিব। আপুনি যিটো মনত ভাবি আছে, সেই ভাবি থকা মতেই আপোনাৰ কথাবোৰ আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ব। আজি কিন্তু বন্ধুৰ পৰা অকণমান দূৰত থকাৰ প্ৰয়োজন আছে, কাৰণ বন্ধুৱে আপোনাক সময়ত হয়তো বিপদত পেলাব পাৰে, আপোনাক সহায় সময়ত নকৰিব পাৰে। গতিকে দূৰত থাকিলে আপোনাৰ বাবেই ভাল হ'ব। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত অৱশ্যে কিছু কমকৈ মন বহা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ ওচৰত আজি কোনোবা ব্যক্তিয়ে ধন বিচাৰি অহাও পৰিলক্ষিত হ'ব। আজি শিশুৰ সৈতে আপুনি যিমান জড়িত থাকিব, সিমানেই আপোনাৰ দিনটো লাভদায়ক হ'ব। শিশুৱে আপোনাক প্ৰতিটো ক্ষেত্ৰত সহায় কৰা পৰিলক্ষিত হ'ব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনে আপোনাৰ বহু গুৰুত্ব ৰখা দেখা যাব। আজি কথা বতৰাৰ জৰিয়তেই আপুনি লাভ ল'ব পাৰিব। গতিকে আপুনি নিজৰ কথাৰে আজি আনৰ পৰা লাভ ল'ব পাৰিব। কষ্ট বৰ বিশেষ কৰিব নালাগে, কথা বতৰাৰে আপুনি ধন উপাৰ্জনো কৰিব পাৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা ঘৰত চলা দেখা যাব। সঁচা প্ৰেমত আজি আপোনাৰ বিশেষ লাভ আছে, আপুনি সঁচা প্ৰেম লাভো কৰিব দিনটোত। অৱশ্যে প্ৰতিদিনে কৰি থকা কাম বাদ দি আজি এওঁলোকে অকণমান আধুনিক কাম কৰিব আগবঢ়াও পৰিলক্ষিত হ'ব। অকণমান দেহত অৱশ্যে সৰু সুৰা বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে স্বাস্থ্যৰ মাজে সময়ে যত্ন ৰাখিব। আৰু নিজৰ লক্ষ্য তেওঁলোকে যেতিয়া এবাৰ আগবাঢ়ে, সেই নিজৰ লক্ষ্যটো এওঁলোকে সম্পূৰ্ণ কৰিহে এৰা পৰিলক্ষিত হ'ব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ মন যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কঠোৰ ব্যক্তিত্ব বহু পৰিমাণে কমিব আৰু কিছু কোমল হৃদয়ৰ গৰাকী হৈ পৰা দেখা যাব। গতিকে আনক সহায় কৰিবলৈ মন যাব, আনৰ প্ৰতি সহানুভূতি এওঁলোকৰ মনত বৃদ্ধি পাব। লক্ষ্য কৰিলে বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান ব্যস্ততাপূৰ্ণভাৱে
পাৰ হ'ব। অৱশ্যে কৰ্মত পৰিৱৰ্তন আপোনাৰ হৈ থাকিব। এটা কাম কৰাৰ পিছত আপুনি অন্য এটা কাম কৰিব লাগিব। একাধিক কৰ্মৰ সৈতে আপোনাৰ আজি জড়িত থাকিবলগীয়া হৈ পৰিব। আজি সন্মান প্ৰাপ্তিৰো পূৰ্ণ যোগ আছে, গতিকে য'তেই নাযাওক কিয় আপুনি মান সন্মান আজি নিশ্চয় লাভ কৰিব। লগতে অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, যিটো পথৰ পৰা আপুনি কেতিয়াও ধন পাম বুলি ভবা নাই, কিন্তু তেনে পথেৰে আপোনাৰ আজি হাতত ধনৰ আগমন হ'ব। লগতে আজি প্ৰেম সম্পৰ্কত অচিনাকি ব্যক্তিৰ সৈতে কিছু হয়তো চিনাকি হৈ পৰিব পাৰে। আজি বহুদিনৰ পুৰণা স্মৃতিও আপোনাৰ মনত আহি পৰিব। কিন্তু কিবা কাম কৰিম বুলি নতুবা কিবা কৰি দিম বুলি আপুনি যদি প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতি হয়তো সময়ত ৰাখিব নোৱাৰিব পাৰে। গতিকে আনে হয়তো অকণমান আপোনাক আজি বেয়া পাব পাৰে। গতিকে পাৰিলে প্ৰতিশ্ৰুতি দিয়াৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। লগতে আজি ঘূৰা ফুৰাৰো আপোনাৰ যোগ পূৰ্ণ ৰূপত দেখা গৈছে। মনোৰঞ্জনৰ ক্ষেত্ৰতো আপোনাৰ আজি ঘূৰা ফুৰা হৈ পৰিব। আজি স্বাস্থ্যৰ বৰ বিশেষ চিন্তা কৰাৰ আপোনাৰ প্ৰয়োজন নাই, কাৰণ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত চিন্তা নকৰিলেও আপোনাৰ স্বাস্থ্য পাতি সুন্দৰভাৱেই অতিবাহিত হ'ব। অৱশ্যে অকণমান মনৰ কথাবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আপোনাৰ মাজে সময়ে ইচ্ছা যাব, কাৰণ আপুনি হয়তো কিবা কথা মনত বহুদিনৰ পৰা ৰাখি আছে, ক'বলৈ আপোনাৰ ইচ্ছা গৈ আছে। আজি কিন্তু সেই মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ আপোনাৰ খুবেই মন যাব। লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আচৰণ কিছু সৰু ল'ৰা ছোৱালীৰ দৰে হৈ পৰা পৰিলক্ষিত হ'ব। সৰু ল'ৰা ছোৱালীৰ দৰে এওঁলোকে কিছু অকণমান হাঁহি ধেমালি কৰি দিনটো অতিবাহিত কৰিবলৈ মন যাব। লগতে আজি যিসকল সৰু সৰু ব্যৱসায়ী, তেওঁলোকৰ আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি নিজৰ সহকৰ্মী নতুবা নিজৰ ওচৰে পাজৰে থকা ব্যক্তিৰ সহায়তে নতুবা উপদেশতে আপোনাৰ আজি আৰ্থিক লাভ হোৱা পৰিলক্ষিত হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ মন পচন্দৰ কিবা কাম হৈ পৰিব। গতিকে আপুনি যিটো ভাল পায়, সেই ভাল পোৱা কাম বনবোৰ আপোনাৰ সন্ধিয়াৰ ভাগত হৈ উঠা পৰিলক্ষিত হ'ব। অকণমান হয়তো ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে কাজিয়া কৰিব নতুবা মতভেদ কৰিব বিচাৰিব পাৰে। গতিকে কিন্তু আপুনি অকণমান তাৰ পৰা দূৰত থাকিলেই ভাল হ'ব। আজি সন্মান প্ৰাপ্তিৰো পূৰ্ণ যোগ আছে। য'তেই নাযাওক কিয় আপুনি মান সন্মান প্ৰতিষ্ঠা আপোনাৰ বৃদ্ধি পাব। লগতে বৈবাহিক ক্ষেত্ৰত আপোনাৰ আজি প্ৰিয়জনৰ নামত কিবা হয়তো ধন টকা পইচাৰো আহিব পাৰে, নতুবা কিবা খবৰো প্ৰিয়জনৰ নামত আপুনি লাভ কৰিব পাৰে। বাকী কিন্তু আলহী অতিথিৰ আগমনৰ সম্ভাৱনাও দিনটোত দেখা গৈছে। লগতে সংগীতৰ প্ৰতি ৰুচি, সংগীতৰ প্ৰতি আজি কিছু ৰাশিৰ ব্যক্তিসকলৰ আগ্ৰহ বাঢ়িব। গতিকে নৃত্য গীত কলা কৌশল এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতেও আপুনি আজি জড়িত থাকিব লাগিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি বহু নতুন কথা শিকিব পাৰিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা আছে। কোনোবাই ক'ৰবাৰ পৰা হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে। সেই নিমন্ত্ৰণ ৰক্ষা আপুনি আজি কৰিব লাগিব।
লগতে বন্ধু বান্ধৱৰ সহায়ৰ আজি পূৰ্ণ যোগ আছে। ধন টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ বন্ধু বান্ধৱে আপোনাক আজি সহায় কৰিব। পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। বহুদিন যি ব্যক্তিৰ সৈতে আপোনাৰ কোনো ধৰণৰ যোগাযোগ নাছিল, আজি তেনে ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হৈ পৰা পৰিলক্ষিত হ'ব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব ৰোমান্টিক সময় হিচাপত পৰিগণিত হ'ব। বিশেষ সন্ধিয়া সময়খিনি প্ৰিয়জনৰ সৈতেও ধুনীয়াকৈ পাৰ হ'ব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। আজি ৰাতিপুৱাৰ ভাগত অকণমান কাম বন কৰিবলৈ অনিচ্ছা ভাৱ আপোনাৰ মনত আহিব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগত কাম বন কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকল আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ব। অকণমান এলেহুৱা প্ৰবৃত্তি আপোনাৰ দিনটোৰ আৰম্ভণিৰ সময়খিনিত থাকিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম আৰু বৈবাহিক এই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰাই প্ৰিয়জনে আপোনাক বহুখিনি গুৰুত্ব ৰাখিব। প্ৰিয়জনে আপোনাক সকলো কথাত প্ৰায় প্ৰতিটো দিশত আজি সৰু সৰু কথাটো গুৰুত্ব ৰখা পৰিলক্ষিত হ'ব। আপোনাৰ ভাল চিন্তা কৰা মানুহৰ সংখ্যা আজি বাঢ়িব। গতিকে আপোনাৰ শুভকাংক্ষা থকা শুভ আকাংক্ষা কৰা ব্যক্তিৰ পৰিমাণ কিছু বৃদ্ধি পাব। লগতে হাঁহি ধেমালিৰ মাজেৰেও আজি দিনটো পাৰ হ'ব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ সদস্যৰ সৈতে সম্পৰ্কত কিছু ফূৰ্তিয়াল ব্যক্তিত্বই লোকপ্ৰিয়তা লাভ কৰা দেখা যাব। গতিকে ঘৰত খুব ধুনীয়াকৈ আপোনাৰ দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।